শ্ৰদ্ধাৰ সংগ্ৰামী থলগিৰি জনগণ আৰু সংযুক্ত মুক্তি বাহিনী অসম স্বাধীন সংগঠনৰ প্ৰিয় বিপ্লৱী বন্ধুসকল, জয় জয়তে আপোনালোক সকলোলৈকে সংগঠনৰ মজিয়াৰ পৰা শ্ৰদ্ধা আৰু বৈপ্লৱিক অভিনন্দন জনাই সভাপতি আসনৰ পৰা আজি এই পবিত্ৰ অমৰ্মিত দিৱসৰ চমু বক্তব্য আগবঢ়াবলৈ ওলাইছো। ব্ৰিটিছ আৰু মান ৰজাৰ দ্বাৰা স্বাক্ষৰিত হোৱা ইয়াণ্ডাবুৰ সন্ধিপত্ৰ পৰিপ্ৰেক্ষিতত সাৰ্বভৌম স্বাধীন অসমৰ স্বতন্ত্ৰ ৰাজনৈতিক অধিকাৰ লোপ পোৱাৰ আৰু পিছলৈ ঔপনিৱেশিক দখলদাৰী বাহিনীৰ দ্বাৰা অবৈধ আৰু অন্যায়ভাৱে ভাৰত ৰাষ্ট্ৰই অসমৰ স্বাধীনতা হৰণ কৰি আজিকোপতি যি নব্য উপনিৱেশিক শাসন শোষণ অব্যাহত ৰাখিছে, এই উপনিৱেশিকবাদক মষিমূৰ কৰি স্বাধীন অসমৰ হেৰুৱা গৰিমা পুনৰ উদ্ধাৰ আৰু পুনৰ প্ৰতিষ্ঠাৰ বাবে অসমীয়াই যিসকল বীৰ সন্তানে অসমৰ আজি আৰু কাইলৈৰ বাবে মুক্তি বিপ্লৱৰ যোগেদি নিজৰ নিজৰ জীৱন দি উপজা মাটি সেৱা কৰি গ'ল, সেইসকলৰ অমূল্য ত্যাগ আৰু সন্মানক শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে আমাৰ সংগঠন সংযুক্ত মুক্তি বাহিনী অসম স্বাধীনৰ অনন্য গুৰুত্বপূৰ্ণ দিন অমৰ্মিত দিৱস আজি শত সহস্ৰ অসম সন্তানৰ কলিজাৰ কেঁচা তেজেৰে সিক্ত মুক্তি বিপ্লৱৰ বুৰঞ্জীৰ পৃষ্ঠাত ২৭ জুলাই দিনটো থলগিৰি জনগণৰ মানস পটত চিৰস্মৰণীয় হৈ আহিছে। সংযুক্ত মুক্তি বাহিনী অসম স্বাধীন সংগঠনৰ লক্ষ্য উদ্দেশ্য নীতি আদৰ্শত অনুপ্ৰাণিত হৈ অদম্য সাহস আৰু নিভাঁজ দেশ প্ৰেমৰ অনুক্ৰম নিৰ্দেশন দাঙি ধৰা আজিৰ এই অমৰ্মিত দিৱসৰ ৰক্ত ৰঞ্জিত পবিত্ৰ দিনটোত সংগঠনৰ শীৰ্ষতম নেতা বিষয়াৰ পৰা কনিষ্ঠতম মুক্তি সেনানীগৰাকীৰ উপৰিও যিসকল সাধাৰণ থলগিৰি জনগণ ঔপনিৱেশিক ৰাষ্ট্ৰ সন্ত্ৰাসৰ বলি হৈ মৃত্যুক আঁকোৱালি ল'ব লগা হ'ল, সেই প্ৰতিগৰাকী অমৰ্মিতকৰ আত্মবলিদানক কৃতজ্ঞতাৰে মই গভীৰ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিছো। তেখেতসকলৰ স্মৃতিত শিৰণত কৰি সন্মান জনাইছো, শুৱনিছো তেখেতসকলৰ অসীম সাহসৰ কথা। সোণহেৰীয়া বুৰঞ্জীয়ে হাত বাউলি ৰিঙিয়াই থকা অসমৰ আজন্ম ৰাজনৈতিক অধিকাৰ পুনৰ প্ৰতিষ্ঠাৰ হকে অন্যায়ৰ বিৰুদ্ধে ন্যায় ধ্বজা উৰুৱাবলৈ অনিবাণ প্ৰতিৰোধী মুক্তি বিপ্লৱৰ শত্ৰুৱে কালিলৈ যোৱা শত শত বীৰ অসম সন্তানৰ গৌৰৱান্বিত পিতৃ মাতৃ তথা পৰিয়াল পৰিজনক সমবেদনা জ্ঞাপন কৰিছো, প্ৰণিপাত জনাইছো। তেখেতসকলৰ অমৰ ত্যাগ লগতে চিৰঘূণীয়া হৈ দুৰ্বিহ জীৱন নিৰ্বাহন বাস্তৱতাক মানি সত্য জয়ৰ বাবে অপেক্ষাত থকা সকলৰ আশু আৰোগ্যৰ কামনা কৰিছো। এই সুবাদতে যুদ্ধবাজ ঔপনিৱেশিক ৰাষ্ট্ৰৰ ভেৰণীয়া বাহিনী অন্যায় তথা স্বৈৰাচাৰীভাৱে যিসকল মুক্তিকামী জনগণক অসমৰ বিভিন্ন কাৰাগাৰত আজিকোপতি বন্দী কৰি ৰাখিছে, তেওঁলোকলৈ সহমৰ্মিতা জনাই বিনাশক্তে মুক্তিৰ দাবী জনাইছো। পৃথিৱীৰ প্ৰত্যেক জাতিয়ে নিজ জন্মভূমিক বুকুৰ ভূমিতেৰে ভাল পায়। বিশ্বৰ প্ৰতিটো স্বাধীন চিতীয়া জাতিয়ে কেঁচা তেজৰ বিনিময়ত নিজৰ জন্মভূমি তথা দেশৰ সাৰ্বভৌম স্বাধীনতা অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছে। এই মৰ্তৰ আন আন স্বাধীন মনা জাতিসমূহৰ দৰে অসমো তাৰ ব্যতিক্ৰম নহয়। বুৰঞ্জীৰ পাতে পাতে সি বিদ্যমান। আহোম শাসনৰ সময়ছোৱাত উত্তৰ-ভাৰতকৈ দিল্লীৰ শাসকে চলোৱা আক্ৰমণত অসমীয়াই ভাল পোৱা হেজাৰ বিজাৰ অসম সন্তানে কলিজাৰ কেঁচা তেজেৰে আই আচল তিয়াই অসমীয়াই গৌৰৱ উজ্জ্বল ঐতিহ্য অক্ষুণ্ণ ৰাখি গৈছে। কেৱল আগলৈ ৰণেকেই একেদিনাই প্ৰায় 10,000 থলগিৰি সৈন্যই নিজৰ জীৱন উৎসৰ্গাৰে উপজা মাটিৰ সাৰ্বভৌম স্বাধীনতা বজাই ৰাখিবলৈ সক্ষম হৈছিল। পৰৱৰ্তী সময়ছোৱাত ব্ৰিটিছ ঔপনিৱেশিক কালছোৱাত গংগ কোঁৱৰ, ধনঞ্জয় বৰগোহাঁই, পিয়লি ফুকন, পিয়লি বৰুৱা, জীউৰাম দুলীয়া বৰুৱা আদি বহুতো অসমীয়াই বীৰ সন্তানে
নিজৰ জীৱন উৎসৰ্গৰে স্বাধীনতা বিপ্লৱৰ বীজ অংকুৰিত কৰি নিবাস দেশ প্ৰেমৰ চানেকি সৃষ্টি কৰি থৈ গৈছে। সেইদৰে ব্ৰিটিছৰ অন্যায় অনীতিৰ বিৰুদ্ধে কচুৰঘাটত প্ৰায় 140 গৰাকী থলগিৰিয়ে প্ৰাণ আহুতি দিয়াৰ লগতে প্ৰায় 150 গৰাকী থলগিৰি আহত হয়। ব্ৰিটিছৰ ক্ষমতা হস্তান্তৰৰ পিছত উপনিৱেশিক ভাৰতে চলে বলে কৌশলেৰে অসমক তথাকথিত ভাৰতৰ সৈতে সাঙুৰি লোৱাত পুনৰ এবাৰ অসমৰ স্বাধীনতাৰ বেলিমাৰ যোৱাৰ উপক্ৰম হ'ল। এই হেৰুৱা স্বাধীনতা উদ্ধাৰ কৰি পুনৰ প্ৰতিষ্ঠাৰ বাবে 1979 চনৰ 7 এপ্ৰিলত তৰা সমৃদ্ধ সহস্ৰ জাতীয় মুক্তি বিপ্লৱৰ নেতৃত্ব প্ৰদান কৰা সংযুক্ত মুক্তি বাহিনী অসম চমুকৈ আলফা সংগ্ৰামৰ ভয়ে খেদি পোৱা নব্য উপনিৱেশিক ভাৰতীয় ভেৰণীয়া বাহিনীৰ 1991 চনৰ আজি দিনটোতেই দৰঙৰ ডিপিলাৰ 5 গৰাকী নিৰ্ভক স্বাধীনতাৰ মুক্তি সেনানী সজাই হত্যা কৰে। এই আৰম্ভণি কিছু পূৰ্বে 1990 চনৰ 28 নৱেম্বৰৰ নিশা ভাৰতীয় শাসকে অসম চৰকাৰক অন্যায়ভাৱে ক্ষমতাচ্যুত কৰি অসমত ঔপনিৱেশিক কলা আইন প্ৰণয়নে দখলদাৰী বাহিনীৰ যোগে মুক্তি বিপ্লৱৰ দমনৰ নামত অসমৰ থলগিৰি জনগণৰ ওপৰত যি বৰ্বৰ কাণ্ড সংঘটিত কৰিলে সেয়া বুৰঞ্জীত এক কলাৰ অধ্যায়।